Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিমান ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম এতিয়া 12টা 12:30 পাৰ হৈ গৈছে দেই দুপৰীয়া কাৰণে বনাই আছোঁ আজি পূৰ্ণিমা কালি লাগিছে তো আজি নিমিক খাই আছোঁ ৰাতিপুৱা অকল চাহ খালোঁ আৰু বনাই খালোঁ চাহ নিমিক হেলত খালোঁ আৰু এতিয়া অকণমান চাহ বনাই মেলি খাওঁ তো দুপৰীয়া ৰন্ধা বঢ়া চলি আছে তো বলক দেখুৱাইছোঁ মাইক ৰেডি কৰি দিব মই বনাম আৰু তারপর বনাবলে ভোকও লাগিছে ঢেৰ ভোক লাগিছে চাহ বনাই খাই মেলি লোৱা কৰে তাৰপিছত লাহেকৈ বনাম আৰু দুপৰীয়া কাৰণে আৰু এইফালে পনীৰ আনিছে বন্ধাকবি আনিছে সেই হ'ব আৰু গাৰ্গীফালে ধুৱাই মেলি দিলোঁ তাই ধুনীয়াকৈ খেলি আছে চেলে অকণমানে খোৱালোঁ দেই কাৰণ কমিছে অকণমান বমিটো হ'লেও মানে ৰিক্স লোৱা নাই আৰু অকণমানকৈ খুৱাইছোঁ এনে মই ফিটিং কৰাই দিছোঁ ফিটিং কৰাই দি মেলি খোৱালোঁ অকণমানকৈ খোৱালোঁ আকৌ দুপৰীয়া খিচিৰি অকণমান বনাই কিনে খুৱাই দিম দে তো যি নহওক আজি ব্লগ তেনেকৈ ষ্টাৰ্ট কৰিছে সকলোকে দিনটো কি হয় কেনে দেখুৱাব চেষ্টা কৰিম ভাত হৈ আছে এইফালে চাহৰ কাৰণে পানী গৰম হৈ গৈছে অলৰেডি সেইটো চেনি তাৰপিছত চাহপাত দিওঁ গাখীৰ চাহ খাওঁ আৰু অকণমান ডাঠকৈ এয়া হৈ আছে পনীৰ চব্জিৰ কাৰণে ইয়াতে মটৰ কেইটামান এড কৰিম দেই আৰু এইটো হৈ আছে বন্ধাকবিৰ কাৰণে বন্ধাকবি ভাজি দালি আৰু পনীৰ চব্জি এই আৰু বিশেষ একো নাই আজি আমাৰ নিৰামিষ মানে মই নিৰামিষ খাম পিনাকো যিহেতু চেটাৰডে নিৰামিষ খায় সেইকাৰণে মানে ঘৰৰ ফেমিলি অল ফেমিলি মানে নিৰামিষ খাই আছোঁ আৰু এতিয়া মই যাওঁ এইখিনি অকণমান ষ্টিম কমাই দিছোঁ দেই ষ্টিম কমাই দিছোঁ কাৰণ এতিয়া মই অকণমান যাওঁ দালি হৈ গৈছে ধনিয়া পাত উঠাবলৈ ধনিয়া পাত উঠাওঁ গাৰ্গীয়া চাহ দকলা পূৰা উৎপাত লগাইছে দেই ধনিয়া পাত কেইটামান উঠাওঁ তাৰমানে ধুনীয়া হৈ আছে ন অলপ পকে হৈ আছে দুচকু এয়া চাওক উঠাওঁ তো গাইজ বন্ধাকবিখিনি বনাত অকণমান টাইম লাগে কাৰণ পানী থাকে যে পানীখিনি শুকাওঁতে অকণমান টাইম লাগে লাহে লাহে আৰু এইফালে পনীৰ চব্জিও হৈ গৈছে গৰম মছলা অকণমান দিব লাগিব মানে খেতি দিছোঁ অকণমান সেইদিনা বনাইছিলোঁ অকণমান বেছি ড্ৰাই হৈ গৈছে আজি অকণমান জোল ৰাখিম আৰু দাদা ভালকৈ যিহেতু হৈ গৈছে গৰম মছলা দিলে হৈ যাব আৰু মজা হৈ গৈছে চব গৰম মছলা অকণমান দিলে হৈ যাব মানে ইয়াতে গাজৰ মিঠা মটৰ মিঠা আলু মিঠা সেইকাৰণে পূৰা মিঠা হৈ যায় চব কিছুমানো চেনি এড কৰিব নালাগে হৈ গৈছে গৰম মছলা অকণমান দি নমাই দিব A few moments later. Hey guys, good evening সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ মা মানে চিৰা ভাজি কৰিলে মানে মানুহ এগৰাকী আহিছে চাহ বনাই দিলে অলৰেডি মই গাখীৰ খুৱাই আছিলোঁ এতিয়া মানে বমি কৰি পেলাইছে মানে কাহ উঠিছে যে কাহৰ লগতে বমি আহি গৈছে চাহ বনাওঁ মানে মোৰ চাহ বনাওঁ আৰু মাক বনাব খুজিব নালাগে এতিয়া বনাব মানে ঠাণ্ডা হৈ যাব সেই নালাগে মই নিজে বনাই খাম বুলি কৈছোঁ মাহঁতে খাই আছে চাহ গাখীৰ থৈ আহিছোঁ মাহঁতৰ ওচৰত দাদা আহি লাইনে পৰা পিনাক আহি আছে পিনাক আহি পোৱা নাই এতিয়ালৈকে স্কুটিটো লৈ আহি আছে লংকা আহি পাইছে বুলি কৈছে আৰু আধা ঘণ্টামান লাগিব শুকাওঁতে চাহ বনাই মেলি খাওঁ আৰু খাই মেলি গাখীৰ আকৌ খুৱাব লাগিব জানেনে যিখিনি খুৱাইছে চব বন্ধ কৰি পেলাই দিছে অলপ দেৰিকৈ খুৱাওঁ আৰু মানে যেতিয়া মানে শুব সেই সময়ত খুৱাম আৰু 6টা হৈছে 8টামানত হ'ব 7:30মানত খুৱাই দিম তাইক ধুনীয়াকৈ এতিয়া খালে মানে মোৰ ভুল হৈছে অকণমান গোটা বস্তু খালে মানে বমি কৰে গোটা অকণমান খুৱাই দিছোঁ যে সেয়ে মানে কৈ দিছে কাহ উঠি গৈছে লগে লগে চব মানে বমি কৰি পেলাই দিছে আৰু তাৰপিছত লাহেকৈ খুৱাম তাৰপিছত এই চিৰা ভাজি কৰিছে চিৰাই মই মিক্স কৰি ভাজি কৰিছে আৰু মায়ে এয়া এইটো চাহ হৈ আছে তাৰপিছত বনাই মেলি খাওঁ দাদাৰ ফালে ভাত পাই খাই মেলি ৰেষ্ট কৰিছে দাদা গৈছে দোকানত বুজিছা আৰু গাখীৰ বাজে আহি পালেই নহয় একেবাৰে আমাৰ ছোৱালীজনীৰ বাৰ্থডে আজি মোৰ কাৰণে আৰু পিনাৰ কাৰণে চবে নিৰামিষ খাই গৈছে আৰু ভালেই হ'বা চাহ হৈ গৈছে কালিও বহুত কাম আছে মোৰ কালি
খোৱাৰ পুতলা হৈ গৈছে কাপ নমা মেলিলৈ ইমান কষ্টকৈ খোৱালোঁ ছোৱালীজনীক আকৌ বমি কৰি পেলাইছে মানে কেনেকুৱা লাগে আৰু মিঠা বস্তু একেবাৰে খাব নাপাইছে মিঠা যে চেলেকটো অকণমান মিঠা গাখীৰ নিদিওঁ পানীৰে খোৱাও হ'লে মানে বেছি মিঠা হ'লে আৰু কি ক'ম উপায় নাই যিহেতু খুৱাম আৰু অকণমান হ'লেও খুৱাব লাগিব ফিডিং কৰালে আৰু কিমান আৰু পেট ফুল হ'ব খোৱাৰ আগত অকণমান খুৱাই দিলে পেটটো অকণমান ফুল হৈ থাকিব গোটাই হৈ গৈছে চাহ খাই মেলি লওঁ আৰু খাই মেলি অকণমান তাইক লৈ খেলা মেলা কৰিব লাগিব তাৰপিছত যাওঁ মোৰ ৰুমত গৈ মানুহজনী আহিছে আৰু তো তেখেতে টিভি চাই আছে মাৰ লগত থাকক মই আগতে চাহ পানী খাই মেলি আজৰি হ'লোঁ তাৰপিছত গাড়ীত ল'ম আৰু যাবলৈ খোজোঁতে থমকি বাপেকক দেখা পাই পূৰা জঁপিয়াই যাবলৈ বিচাৰিছে বাপেক বুলি নহয় যাৰ কোচতে যাব মানে ৰিটাৰ্ণ নাহিব তাতেই মানে তাৰ লগতে থাকিব দাদাৰ ওচৰত গ'লে নাহিব দেউতাৰ ওচৰত গ'লেও নাহিব মাৰ ওচৰত গ'লেও নাহিব মানে এবাৰ যদি কাৰোবাৰ কোচত যায় নেক্সট টাইম নাহে আৰু এনেকুৱা বাপেক দেখা পাই পূৰা জঁপিয়াই গ'ল তাৰপিছত দাদাক লাইনৰ পৰা আহিলে দাদাক দেখা পাই দাদাক মেটি দালি পৰি গ'ল হয় দাদাকো দেখা পাই দাদা একদম জঁপিয়াই গৈছে আৰু পিয়া ওলাইছে মোৰ তো পিনাকে আহিলে আহি ভাত পানী খাই মেলি এতিয়া আকৌ ওলাই গৈছে তাৰ অকণমান কাম আছে মানে সেইকাৰণে আহিব লগা হ'ল আৰু কি কৰিম বহুত ডাঙৰ কাম নাহিলেও নহয় পিছত জনাম আৰু কি কাৰণে আহিছে গম পাবই আৰু গম পাবই কি কাম ইমাৰ্জেঞ্চি নাহিলে নহয় সেইকাৰণে আহিছে আৰু তো স্কুটিটো লৈ আহিছে তাৰ অকণমান অসুবিধা হৈছে এটা বাইক দাদাৰ ফালে লাগে আগতে এটা থাকিলে বেলেগ ঠাইতে দুটা যিহেতু অকণমান অসুবিধা হয় সেইকাৰণে লৈ আহিছে আৰু আকৌ যেতিয়া যাব লৈ যাব আৰু এতিয়া ৰাতিৰ কাৰণে বনাই আছোঁ মানে অকল ভাত বনাই আছোঁ দেই গাটো একদম ঠিক লাগি আছে শুই আছিলোঁ মাও মানে শুই আছে সেইকাৰণে ভাবিলোঁ অকণমান ভাত বনাওঁ আৰু ৰুটি বনাম বুলি ভাবিছোঁ ৰুটি বনোৱাৰ শক্তি নাই আৰু এতিয়া আটাও কম আছে থাকক আৰু আজি মানে ভাতে বনাই দিছোঁ অকণমানি ভাত আছেই দুপৰীয়া ধেৰ অকণমানকৈ বনাইছোঁ দুটা যিহেতু গৰম ভাত লাগেই দেউতা মই আৰু মা উঠিলে আহি মানে অকণমান আলু বইল কৰিব মানে দি আছে আৰু ৰেডি কৰি থৈ গৈছে কুকাৰতে দি গৈছে বইল কৰিব লাগিব আৰু পনীৰ চব্জিটো অকণমান উতলাই আছোঁ আৰু গৰম কৰি আছোঁ অকণমান পানী দিছোঁ আৰু বেছি ড্ৰাই হৈ গৈছে যে এই হৈ যাব আৰু আজি ৰাতিৰ কাৰণে এই হৈ যাব কাইলৈ আকৌ নিৰামিষ খাব লাগিব আমাৰ কাৰণে তো বনাই মেলি লওঁ গাজু ফালে শুই আছে তাই মানুহ লগতেই আছিলোঁ উঠি দি আছিলে মাজে মাজে সেইকাৰণে ফিডিং কৰা ভাবিলোঁ লগতে শুই থাকোঁ আৰু নাই অকণমান ভাত বনাওঁ আৰু মা যিহেতু শুই আছে বনাই মেলি লওঁ দেউতাই এপাক মাৰি গৈছে ভাত ভোক লাগিছে চাগে মানে ঠাণ্ডা ন ঠাণ্ডা পৰিছে তো পটককৈ খাই মেলি একেবাৰে ব্লেংকেটৰ ভিতৰত সোমালে ভাল আৰু কালি পটককৈ খালে আৰু 10টামানতে খাই দিলে মোৰে ভাল হৈছে আৰু পটককৈ খাই হৈ গৈছে আজি পটককৈ খাই যাব বনালে দেউতাক দি দিম দি মেলি ময়ো খাই মেলি ল'ম আৰু লৈ মেলি ময়ো হৈ থাকিম গাখীৰ লগত তো যি নহওক কালি আকৌ বহুত কাম আছে কালিও বহুত কাম আছে পটককৈ উঠিব লাগিব তো যি নহওক আজি ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু তেন্তে ছাবস্ক্ৰাইব কৰিলে কেইটা নপঢ়িব আকৌ লগ কমেণ্টৰ ব্লগৰ সৈতে ভালে থাকিব তেনেকৈ বাই বাই গুড নাইট